নাচ সময় বহুমতে অধৰ্মৰ চূড়ান্ত উদ্যোগৰ পৰা প্ৰত্যাহাৰ কৰাৰ বাবে মাত্ৰ এক নতুন ধৰ্ম সংস্থাপনৰ প্ৰয়োজন হৈছে। এই কাপতে মই এক নতুন অৱতাৰ গ্ৰহণ এই কৰ্তব্য সম্পাদনত মোৰ কি দায়িত্ব হ'ব প্ৰভু? না তুমি তোমাৰ মায়াৰ দৰে মন্ত্ৰটো দুৰ্গতিৰ সপ্তম গৰ্ভস্থ গুৰু ধৰণ কৰি দীৰ্ঘহীন গৰ্ভত স্থাপন কৰিলে। এনেদৰে দুৰ্গতিৰ গৰ্ভস্থ সপ্তম সন্তান সংসৰ হাতৰ পৰা ৰক্ষা কৰিলে। আৰু তুমিও ইয়াৰ পাছত গৈ যশোদাৰ গৰ্ভত স্থিতি কৰা। প্ৰভু, ৰাতি কি অপৰাধ হ'ল যে নৰসমাজত জন্ম লাভ কৰিব লাগিব? কেৱল তুমিয়েই নহয় মায়া, ময়ো এইবাৰ কৃষ্ণৰূপে দুৰ্গতিৰ গৰ্ভত অষ্টম সন্তানৰূপে গ্ৰহণ কৰিলোঁ। আৰু একে সময়তে তুমিও দেৱী যশোদাৰ গৰ্ভত স্থিতি লোৱা। বংশৰ ভয়ত বসুদেৱে মোক নন্দৰ গৃহত থৈ তাৰে পৰা আপোনাক লৈ আহে। বংশই যেতিয়া আপোনাক চিৰত আশাই মাৰিবলৈ মুক্ত হ'ব, ঠিক একেই সময়তে তুমি আকাশ মাৰ্গত আবিৰ্ভাৱ হৈ মোৰ অৱতাৰৰ সংকেত দিবা আৰু অদৃশ্য এই সকলোবোৰ আপোনাৰেই লীলা মাত্ৰ। আপোনাৰ আজ্ঞা শিৰস্ত কৰি মই এতিয়া আহিলোঁ প্ৰভু, আহিলোঁ। এতিয়া অভিযোগ এই কথা নামত পৰোক্ষ অধৰ্মৰ বিনাশৰ বাবে আৰু এক নতুন ধৰ্ম সংস্থাপনৰ বাবে এই দাপৰ যুগতেই মোৰ এক নতুন অৱতাৰৰ প্ৰয়োজন হৈছে। তোমাৰ বিনা জমকা বুলিবলৈ জগতক ধৰ্ম ৰক্ষা কৰা পৰম জটিল। হে প্ৰভু, আপোনালোকৰ পৰিৱৰ্তন